বিষ্ণু ৰাভা এতিয়া কিমান ৰাতি কবি বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য। বিষ্ণু ৰাভা এতিয়া কিমান ৰাতি তুমি সাৰে আছা, সাৰে আছো আমি, আৰু সাৰে আছে প্ৰীতি। বিহুৰ তলিত চিফুং বাঁহীৰ কৰুণ সুৰ, বড়ো গাভৰুৰ নাচোনৰ তাল ভাগে, জনতাৰ চকুৰ পানীৰে পোৰ। মাজনিশা কোনে ৰাজ আলিয়ে দি আক্ষেপ কৰি যায়, বিষ্ণু ৰাভা আজি নাই। নিজান চেলত তুমি সাৰে আছা, সাৰে আছে ক্ৰৌৰ ইটাৰ দেৱাল, বন্দী তোমাৰ কণ্ঠৰ সুৰ, নাচোনৰ লয়লাস। তুমি সাৰে আছা, সাৰে আছে আৰু জাগ্ৰত জনতা, নিদ্ৰাবিহীন ৰাতি। বিষ্ণু ৰাভা এতিয়া কিমান ৰাতি বিহুৰ পথাৰত ৰৈ আছো আমি, ৰৈ আছে এয়া মনোৰমা শশী। ৰাজপথ জুৰি নৱ উন্মেষ ধ্বনি, হেজাৰ জনৰ অবিৰাম কুৰুলি। সকলোৰে প্ৰশ্ন মুখৰ আজি বিহুৰ ৰাতি। কাৰাগাৰৰ দ্বাৰ কেতিয়া মুকলি হ'ব, বন্দী সৃষ্টিয়ে কেতিয়ানো মুকলি পাব। প্ৰাণহীন আজি গীত মাত সুৰ, প্ৰাণহীন বিহুতলী। বন্দী শিল্পীৰ বেদনাত জাগে ৰঙা জীৱনৰ উন্মাদনা, সঁচা আবেগৰ বোল। মাজনিশা কোনে মৰিশালি জুৰি চিঞৰি উঠে, কল্লোল বন্ধু জীৱনৰ কল্লোল। দাস কেপিটেল 11 পৃষ্ঠা বাকী। মাজনিশা কোন ত্ৰিনয়নে পঢ়ে, পোহৰ পোহৰ উদয়াচলত ৰবি। নৱজীৱনৰ প্ৰৱেশ দ্বাৰত ইতিহাস ৰল সাক্ষী। বিষ্ণু ৰাভা আকৌ তুলিকা লোৱা, ইটাৰ দেৱালত আঁকি যোৱা সেই ছবি, যি ছবিত ফুটে হেজাৰ শিল্পীৰ উত্থান, অখ্যাতজনৰ আশা আবেগৰ বোল। ইটাৰ দেৱালত জিলিকি উঠিছে দাস কেপিটেলৰ সপোন। শেষ নিশা কোনে ৰাজপথেদি ৰিঙিয়াই কৈ যায়, অখ্যাতজনৰ বোল লাগি হ'ল হেঙুল হাইতাল ৰঙা। তুমি সাৰে আছা আৰু সাৰে আছে তোমাৰ তুলিকা, জীৱনৰ চিৰসখী। তুমি য'ত আছা সৰু কাৰাগাৰ, থিয় একেখনি ইটাৰ দেৱাল। আমি য'ত আছো বৰ পোতাশাল, শতনাক পাশে বন্ধা। তোমাৰে আমাৰে বিহু সন্মিলন হ'বলৈ সময় নাই। হিয়া হালধিৰে দেহ মন ধুই আমি গোট খাম নৱজীৱনৰ পুৱা। বিষ্ণু ৰাভা হোৱা ঘূৰণীয়া বেলি, ৰঙা মুখ ফুটে সঁচা আবেগত মুক্তিৰ কপনি। শেষ নিশা সেয়া অখ্যাতজনৰ সমদল সমাগত, সমস্বৰে ফুটে পোহৰ পোহৰ জীৱনৰ জয়ধ্বনি।